অট্টালিকাটো বান্ধি আপুনি গম পাইছেনে? মই গৈ নাজানো মোক পইচা দিলেই লাগিব। ছাৰ কিবা ঘুচ চুচ লাগিব নে? গৈ মই মানুহ নহয়। ছাৰ 100 টকা আছে। দি ছাৰ আপুনি যাওঁ দে। পুৰ খাম হৈ যাব মই যাওঁ দে। টকাৰ আগত কোনোবাই ক'ব পাৰিব নেকি? টকা মানে পইচা মানে টকা। পইচাৰ আগত কোনোবাই ক'ব পাৰিব নেকি? টকাই দিয়ে মই মানুহ কিনি পেলাব পাৰোঁ। টকা মানে মানুহ মানে টকা। এইবাৰ হাউচ নম্বৰ 30তে যাওঁ। আপুনি কিয় আহিছে নো? তোৰ বহুত লোক বাকী আছে সেইকাৰণে লবা আহিছো। ওলাই আছ তই। মই এইগিলাকত নাই, মই মামাহঁতৰ ঘৰত আছো। তই মিছা কথা ক'ব আহিছে মোক। চালা ঘৰতে আছে আৰু মিছা কথা ক'ব। তই মামাৰ হাতৰ ঘৰত আছে বোলে হা? এতে থাকি কিনে মোক মিছা কথা কৈছা। মোৰ লুনা দিলে না। মই একো কৰা নাই ছাৰ। মোক বিৰক্ত নকৰিব। মই একো কৰা নাই। ক'ত যাব লাগিব ছাৰ? বাহিৰত ওলা তই। মোক ক'ত যাব লাগিব ক'ত? মই নাযাওঁ না। বাপৰে আপোনাৰ এডাল কি হয় টাকাৰ নেকি? তই নাজানে চাগে এইডাল পুলিচত টাকা নহয়। যোনদিনা পৰি যায় না মানুহ হিলি থাকে আৰু মানুহে কেতিয়াবা মৰিও যাব পাৰে ঠিক নাই। তাতেই ৰখ তই। ছাৰ ৰখছো। তহঁতৰ ঘৰত যি বস্তু আছে তই চব দিবি বল মোক। ছাৰ নাযাওঁ নেকি? বল তই। ছাৰ নাযাওঁ দিয়ক। বল। একো বস্তু নাই মই চাম বলচোন তই। বল ভিতৰত। মোক আছিল আপোনাৰ যদি প্ৰমাণ লাগে কিন্তু ছাৰ পানীও আছিল প্ৰমাণ আৰু এইটা বেড আছিল কি মৰম লগা বেড আছিল তাত ভাঙি গ'ল গম পাইছেনে আৰু এইখন মাৰ চেণ্ডেল দেখছে এইপাত মোৰ আগত মানে এইটো টিং আছিল আপুনি কি কৰিলে ইয়াত মোৰ ঘৰৰ একমাত্ৰ এটা নিচানী আছিল ইয়াতে আপুনি কি কৰিলে ইয়াত ছাৰ আমি কিন্তু নাথাকো নহয়
চিত্ৰা হৈ গম পাইছে লোন ঘূৰা ল'ব দিছে তোক এইটোও হৈ দিয়কচোন আপুনি বাল্টিংটো দিবচোন আপুনি লৈ যাওক সেইটো নালাগে আপুনি চিলাব পাৰিব যাওক লৈ যাওক আজি আইডিয়াটো কেনে আছিল নকলি পুলিচৰ লাগিল মজা লাগছি ৰে চালা তহঁতে মোৰ লক্ষ্মী পুলিচ হৈ কেনে মোৰ